নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আজি 1 আগষ্ট আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 25টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ কাৰণে এটা জৰুৰী খবৰ কিয়নো আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 25টাকৈ বৃহৎ ঘোষণা কৰিছে প্ৰথম ঘোষণা কৰিছে ৰাজ্যৰ 6 লাখ লোকক নতুনকৈ যোগান ধৰা হ'ব ৰেচন কাৰ্ড 2023 চনৰ এপ্ৰিলৰ পূৰ্বে ইশ্ৰম পোৰ্টেলত পঞ্জীয়ন কৰা শ্ৰমিকে পাব এই সুবিধা এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিটিআৰ কাৰ্বি আংলং ডিমা হাছাও পৰিষদৰ সচিব নিযুক্তিত কেবিনেটৰ অনুমোদন 74 গৰাকী সচিব নিযুক্তিত অনুমোদন ৰাজ্যিক কেবিনেটৰ অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ 3.0 নতুনকৈ অৰুণোদয় আঁচনিৰ কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 20 লাখ হিতাধিকাৰীক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি কেৱল সিমানেই নহয় ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলে নাপাব এতিয়া অৰুণোদয় আঁচনিৰ ধন ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড বাধ্যতামূলক কৰি দিছে অৰুণোদয় আঁচনিৰ বাবে ইফালে 48 লাখলৈ বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আৰু বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো অৰুণোদয়ক আধাৰ আৰু ৰেচনৰ সৈতে লিংক কৰা হ'ব ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈও ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই নতুন খবৰ জনোৱাৰ চেষ্টা কৰিছো 8 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ 3 লাখ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰশীল অসম অভিযানক লৈও ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 2 লাখ টকাকৈ লাভ কৰিব নিবনুৱা যুৱক যুৱতীয়ে প্ৰথম পৰ্যায়ত ইন্টাৰভিউ শেষ হৈছে প্ৰথম বৰ্ষত 30,000 যুৱক যুৱতীক দিয়া হ'ব এই ধন এটা বিশেষ খবৰ অহা 16 আগষ্টত হ'ব জিলা পৰ্যায়ৰ ইন্টাৰভিউ অহা 30 ছেপ্টেম্বৰত 2 লাখ টকাকৈ আগবঢ়োৱা হ'ব তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা কিদৰে সুচাৰুৰূপে অনুষ্ঠিত কৰিব পৰা যায় সেই লৈ আলোচনা কৰা হৈছে মেডিকেল কলেজত শিশু জন্ম হলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা নতুনকৈ শিশু জন্ম হলে মেডিকেল কলেজতে লাভ কৰিব আধাৰ কাৰ্ড নতুন খবৰ হস্পিটালত যদি শিশু জন্ম হৈছে এতিয়াৰ পৰা লগে লগে আধাৰ কাৰ্ড লাভ কৰিব জন্মৰ প্ৰমাণপত্ৰ সাৰ্টিফিকেটো লাভ কৰিব ৰাজ্যত এতিয়াৰ পৰা নাথাকিব উপজিলা বুলি কোনো নাম 2 অক্টোবৰৰ পৰা অসমত উপজিলাৰ নামাকৰণ হ'ব সমজিলা হিচাপে সমজিলাসমূহ জিলাৰ সমানেই হ'ব বুলি ঘোষণা কৰা হৈছে শীঘ্ৰেই সমজিলাসমূহৰ বাবে বিষয়াসকলক নিযুক্তি দিয়া হ'ব আৰু এইদৰে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ দিনটোতেই 25টাকৈ বৃহৎ ঘোষণা কৰিছে আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাত দাগি দিছে চৰকাৰ দেউলিয়া হৈছে এটা বিশেষ খবৰ চৰকাৰে জনসাধাৰণক নাৰ্ছিং হোম যাবলৈ এক প্ৰকাৰৰ বাধ্য কৰোৱাইছে ভূপেন বৰাৰ মুখত বিদুৰ ভাইৰ প্ৰসংগ বিদুৰ ভাই চালে অসমৰ মানুহে বুজিব যে নাৰ্ছিং হোম আৰু চৰকাৰী হস্পিটালৰ মাজত কি পাৰ্থক্য আছে আমি চক্ৰবেহুত খুমাই পৰিছো বিদুৰ ভাইয়ে সকলো স্পষ্ট ৰূপত দেখুৱাই দিয়া হৈছে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে শেহতীয়াকৈ সামাজিক মাধ্যম তোলপাৰ লাগিছে কাজিৰঙাৰ পথ দুৰ্ঘটনাৰ পিছতে জ্যোতিৰ ড্ৰাইভাৰৰ বুকুদ্ৰা কেন্দ্ৰ কৰি যি এক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই পৰিস্থিতি এতিয়া যেন খামৰণি পৰিছে অৱশেষত মুকলিকৈ ক্ষমা খুজিছে যুৱতীগৰাকীয়ে ড্ৰাইভাৰৰ বুকুদ্ৰা যুৱতীক ক্ষমা কৰি দিছে অৱশেষত ড্ৰাইভাৰ ৰূপম দত্তই এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো ড্ৰাইভাৰৰ বুকুদ্ৰা যুৱতীক ক্ষমা কৰি দিছে ৰূপম দত্তই যুৱতীগৰাকীৰ পিতৃ আৰু যুৱতীগৰাকীয়ে কান্দি কান্দি ক্ষমা খুজিছে ড্ৰাইভাৰৰ ওচৰত আৰু সেইবাবেই যুৱতীগৰাকীক ক্ষমা কৰি দিছো বুলি মন্তব্য ড্ৰাইভাৰজনৰ সদৌ দিবানৈশ বাছ চালক সন্থাৰ ফালৰ পৰা যুৱতীগৰাকীক ক্ষমা কৰা হল বুলি ঘোষণা ৰূপম দত্তৰ ড্ৰাইভাৰৰ সৈতে অনাগত সময়ত কোনেও এনেকুৱা ব্যৱহাৰ নকৰিব ড্ৰাইভাৰে দুৰ্ঘটনা কৰিলে ৰাইজে আইন হাতত তুলি নলৈ আৰক্ষীক সমজাই দিয়ক অনাগত সময়ত এনেকুৱা ঘটনা সংঘটিত হলে পুনৰ অসমত জংগী আন্দোলন গঢ়ি তুলিম বুলি মন্তব্য ইপিনে ড্ৰাইভাৰ দীপু শইকীয়ায়ো ক্ষমা কৰা বুলি স্পষ্ট কৰিছে
ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে লোকসভাত অসমৰ কংগ্ৰেছী সাংসদে দেখুৱাইছে অসমীয়াৰ গিৰি দেখুৱাইছে লোকসভাত অসমৰ কংগ্ৰেছী সাংসদে দেখুৱাইছে অসমীয়াগিৰি বান আৰু গৰাখহনীয়াক লৈ সদনত গৰজি উঠিছে অসমৰ কংগ্ৰেছী সাংসদ বানপানী আৰু গৰাখহনীয়াক লৈ খৰব হৈ পৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন অসমৰ জ্বলন্ত সমস্যা বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী জনাইছে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে বানপানী আৰু গৰাখহনীয়াই প্ৰতি বছৰে ক্ষতিগ্ৰস্ত কৰি আহিছে অসমৰ লাখ লাখ জনতাক পেকেজ নহয় এইবাৰ স্থায়ীভাৱে বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যা সমাধান কৰক পৰৱৰ্তী খবৰটো হৈছে এইবাৰ স্মাৰ্ট মিটাৰৰ দৰে স্মাৰ্ট হৈ পৰিছে চিকিৎসা সেৱা দাম বাঢ়িছে চিকিৎসা সেৱাৰ স্মাৰ্ট মিটাৰৰ পাছত আজিৰ পৰা স্মাৰ্ট চিকিৎসা আৰম্ভ হ'ব স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জৰ দৰে হুৰাহুৰে ভৰিব লাগিব ধন এটা বেয়া খবৰ জনোৱাৰ চেষ্টা কৰিছো পূৰ্বতকৈ দাম বৃদ্ধি পাব চিকিৎসা সেৱা জড়িত সকলো ব্যৱস্থাৰ পৰীক্ষা নিৰীক্ষাৰ পৰা কেবিনৰ সেৱালৈকে 20% পৰ্যন্ত দাম বাঢ়িব সরকারি চিকিৎসালয়তো বৃদ্ধি পাব সেৱা মাসুল দাম বাড়িব ইসিজি পৰা আৰম্ভ কৰি এক্সৰে আল্ট্ৰাসাউন্ড সিটি স্ক্যান আদিৰ পৰা যি পৰীক্ষা নিৰীক্ষা আছে সেই পৰীক্ষা নিৰীক্ষাৰ দাম বৃদ্ধি কৰা হৈছে অধিক দাম দি কৰিব লাগিব তেজ পৰীক্ষাও ৰোগী পঞ্জীয়নৰ মাসুল দিব লাগিব অত্যাধিক আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 4 আগষ্টলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কিয়নো আগন্তুক 4 আগষ্টলৈকে ৰাজ্যত হ'ব নিৰানেপেৰা বৰষুণ উৎকট গৰমৰ মাজতে দেশবাসীৰ কাৰণে এটা ভাল খবৰ কিয়নো উৎকট গৰমৰ মাজতে 4 আগষ্টলৈকে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে নগাঁও কাৰ্বি আংলং গোলাঘাট যোৰহাট শিৱসাগৰতো হ'ব প্ৰচণ্ড বৰষুণ ইফালে লখিমপুৰ মাজুলী বিশ্বনাথ শোণিতপুৰ লগতে দৰং মৰিগাঁও তামুলপুৰ উদালগুৰি কামৰূপ বাক্সা বজালী নলবাৰী বৰপেটা বঙাইগাঁও কোকৰাঝাৰ চিৰাং ধুবুৰী জিলালৈও বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ চিকিৎসা সেৱাৰ মাসুল বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক ৰাইজৰ দলৰ চৰকাৰৰ প্ৰতি এক বিশেষ আহ্বান আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাই আৰু সংবাদ মেল সম্বোধন কৰি চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱাৰ মাসুল বৃদ্ধিৰ প্ৰসংগত কয় যে দুখীয়া মধ্যবিত্তৰ পৰা চিকিৎসাৰ সুবিধাখিনিও কাঢ়ি নিব এইখন চৰকাৰে এইদৰে সংবাদ মেল সম্বোধন কৰি এইদৰে চিকিৎসা সেৱাৰ যি মূল্য বৃদ্ধি হৈছে সেই বৃদ্ধিক কঠোৰ গৰিহণা দিছে এইবাৰ ৰাইজৰ দলে